লাজ নালাগে নেকি? এতিয়া তেওঁলোকৰ লাজ লাগে। সেইকাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল যিবিলাক আমাৰ সদস্য আছে, এই সদস্য এটা সদস্য তেওঁলোকে বেলেগ পাৰ্টীয়ে নিব নোৱাৰে। কাৰণ এইবিলাক একদম খাটাং ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ সদস্য হয় নে নহয়? সেইকাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে এটা বিশ্বত এটা তাৰমানে বাউণ্ডাৰী কৰি আছে, যোনটো পাক্কা ইটা, ডাঙৰ ডাঙৰ পাক্কা ইটা, সেইটো দি ফাউণ্ডেশ্যন আমি বনাই আহি আছো। আমাৰ ভিতৰত বহু ধৰণৰ পাৰ্টিৰ মানুহ আহিছে, এক সপ্তাহ 15 দিন 20 দিন পিছত গুচি গৈছে, যিয়াতে কোনো তাৰমানে খাবলগীয়া একোৱে নাই, গুচি গেল। সেইকাৰণে আৰু যিবিলাক আছে এইবিলাক ভাবিব এটা পাক্কা ইটা, এই ইটা বহুত দামী ইটা হয়, মূল্যৱানী হয়, এইটো দি আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ বাউণ্ডাৰী কৰি আছো। আপোনালোকে ধৈৰ্য অতি সোনকালে নহয়, হয় নেকি? আমাৰ যেতিয়া মহাত্মা গান্ধী আন্দোলন কৰিছিল, তেতিয়া বহু বছৰ আন্দোলন কৰি তাৰ পিছেহে স্বাধীন পাইছিল। এই স্বাধীন কোনে দিছিল? এক মহিলাই দিছিল, মহিলা মানুহে স্বাধীন দিছিল। সেইকাৰণে মহিলাক আমি সন্মান জনাও, আপোনালোকৰ মহিলাক আমি সন্মান জনাও, কাৰণ মহিলা মানুহ যেতিয়া আগবাঢ়ি যাব তেতিয়া সেই কাম সম্পূৰ্ণ হ'ব বুলি আমি আশা ৰাখিছো। কাৰণ মহিলা মানুহে আগবাঢ়ি যাব লাগে। যেতিয়া ব্ৰিটিছে গুচি গেল, গুচি যাওয়ার পিছত আমি ভাবিলো এতিয়া আমি ভাৰতবৰ্ষ গুচি গেল, ব্ৰিটিছ যেতিয়া গুচি গেল এতিয়া আমি শান্তিতে থাকিব পাৰিম। কিন্তু ব্ৰিটিছ গুচি গেল, গুণ্ডাগিৰি থাকি গেল। ব্ৰিটিছ গুচি গেল, কিন্তু যিবিলাক অত্যাচাৰী যিবিলাক কু কাৰখানা এইবিলাক থাকি গেল, এইবিলাক লৈ যোৱা নাই। কিন্তু ব্ৰিটিছ নিজে গুচি গেল, কিন্তু ভ্ৰষ্টাচাৰ থাকি গেল। সেইকাৰণে তাৰ পিছে আমি ভাবিলো যে কংগ্ৰেছ আহিল যদি ভাল দিন আমাৰ আহিছে, এতিয়া ভাল দিনত আমি বসবাস কৰিব পাৰিম। এই কংগ্ৰেছে 70 বছৰ তাৰমানে ৰাজনীতি কৰিলে, 70-75 বছৰ ৰাজনীতি কৰি কোনো এটা তাৰমানে খিলঞ্জীয়া মানুহ মাটিৰ পট্টাই দিয়া নাই। 70 বছৰ বেটা তই ৰাজনীতি কৰিলি, মাটিৰ পট্টাই দিব নোৱাৰিলি, আৰু এতিয়া দাদাগিৰি কৰিছে আমি কংগ্ৰেছ আহিলে ভাল দিন হ'ব। আহিব নেকি ভাল দিন? নাহে, কেতিয়াও নাহে। এতিয়া তাৰ পিছে আমি চিন্তা কৰিলো যে কি হ'ব। এতিয়া আমি শুনি আছো বিজেপি চৰকাৰ, বিজেপি এইটো বোলে বহুত ভাল। এই বিজেপিক আমি আনিলো, আনি পেলাই আমি শান্তি নাপালো। সেইকাৰণে শান্তি আপোনালোকে ক'তো বিচাৰি নাপাব। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল যেতিয়া গাদীত বহিব তেতিয়াহে আপোনালোকে শান্তি পাব বুলি মই আশা ৰাখিছো। কাৰণ বেলেগ দলৰ ৰাজনীতি দলবিলাকে কেতিয়াও শান্তিৰ তাৰমানে তেওঁলোকৰ বাক্সাত কোনো কাৰবাৰে নাই। শান্তিটো পাব ক'ত? তাৰ মনত থাকিব লাগিব না শান্তি। তেওঁলোকৰ মনত শান্তি বোলা বস্তু নাই। সেইকাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল তেওঁলোকে চিন্তা কৰক, ভোটাৰশ্বিপ তেওঁলোকে বোলে প্ৰত্যেক মাহে দিব নোৱাৰে, ভাৰতবৰ্ষ উজাৰ হৈ যাব। আৰে ভাৰতবৰ্ষ যদি উজাৰ হৈ যাব, নৰেন্দ্ৰ মোদী যদি কৈছে আমি দিব নোৱাৰিম, তে ভৰত গান্ধীক ৰাজা বনাই দিয়ক, হয় নে নহয়? ভৰত গান্ধীক দিয়ক, তেওঁ ভোটাৰশ্বিপ দিব, হয় নে নহয়? তেওঁ দিব নোৱাৰে যদি ভৰত গান্ধীক দিয়ক প্ৰধানমন্ত্ৰী। ভৰত গান্ধী চলাই না নচলাই তেওঁ চাই ল'ব, পাৰে নে নাপাৰে। সেনেকে এটা ইঞ্জিনিয়াৰ লাগিব। এইটো পূৰ্বতে ইতিহাস আছে। আগতে যেতিয়া আপোনালোকে চিন্তা কৰিব, ব্ৰহ্মপুত্ৰৰ সেইপাৰ গুৱাহাটীতে ট্ৰেইন যোৱা নাছিল, ব্ৰহ্মপুত্ৰৰ সিপাৰ যোৱা নাছিল, এইপাৰে থাকিছিল নে নাই? আপ ডাউন কৰিব লগা হৈ গৈছিল। তেতিয়া একজন ইঞ্জিনিয়াৰে কৈছিল যে আহি আছে দিন, এই পানীৰ ওপৰেদি তাৰমানে ট্ৰেইন গুচি যাব। তেতিয়া কৈছে এই বেটা পাগল হৈছে, এইটো পাগল মানুহ। ইয়াতে ব্ৰহ্মপুত্ৰত তেওঁলোকে এই ব্ৰিজটো বনাব, মাটি কেনেকে খান্দিব? এইবিলাক পাগলৰ কথা নাই। এই ইঞ্জিনিয়াৰে কৈছিল, তাক তেওঁলোকে চেলো পাইপ বহাই তাৰমানে চেলো মেচিন দি পানী হেঁচি দিলে। পানী যেতিয়া হেঁচি দিলে পানী শুকাই গেল, তেতিয়া ফৰ্মা বহাই লোহা লক্কৰ বহাই তাতে খুঁটা বনাই দিলে, খুঁটা হৈ গেল।
ভৰত গান্ধীক দি দিয়ক, এই ইঞ্জিনিয়াৰক দি দিয়ক, সেই ভোটাৰশ্বিপ দিব পাৰিব, হয় নে নহয়? তাৰ কাৰণে আমি অনুৰোধ জনাইছো, যোনে ভোটাৰশ্বিপ দিব নোৱাৰে তেওঁ গাদী এৰি দিয়ক। ভোটাৰশ্বিপ দিব নোৱাৰিলে গাদী এৰি দিয়ক, আৰু যোনে ভোটাৰশ্বিপ দিব পাৰে তাক আমি বহুত দূৰৰ পৰা আহিছে, আপোনালোকে সকলো কামত আমাক সহায় সহযোগ আগবঢ়াইছে, আপোনালোকক আমি ধন্যবাদ দিছো। আৰু এনেকা ধৰ্ণা কাৰ্যসূচী মিটিং হলে আপোনালোকে যাতে